असम के सोनकपुर जिले के अंतर्गत ठेकियाजुली नगर पालिका द्वारा निर्मित एक सार्वजनिक शौचालय की जर्जर स्थिति को लेकर आज स्थानीय लोगों में भारी आक्रोश देखने को मिला। उल्लेखनीय है कि आम जनता की सुविधा के लिए ठेकियाजुली के शहीद मैदान में इस शौचालय का निर्माण नगर पालिका द्वारा किया गया था, लेकिन वर्तमान समय में यह शौचालय लोगों के उपयोग के योग्य नहीं रहा। अब यह शौचालय आम लोगों के लिए एक अभिशाप बन चुका है। शौचालय से निकलने वाली दुर्गंध से पूरा इलाका प्रभावित हो रहा है। इसी कारण आज स्थानीय लोग ठेकियाजुली नगर पालिका के खिलाफ नाराजगी जाहिर करते दिखाई दे रही है। स्थानीय लोगों का यह आरोप है कि लंबे समय से शौचालय की साफ सफाई की कोई भी व्यवस्था नहीं की गई है, जिसके चलते शौचालय के आसपास वातावरण काफी भयानक हो गया है, जिससे राहगीरों और आसपास के दुकानदारों को काफी परेशानियों का सामना करना पड़ रहा है। वहीं आक्रोशित स्थानीय लोगों ने जल्द से जल्द शौचालय की मरम्मत कराने तथा नियमित साफ सफाई की व्यवस्था सुनिश्चित करने की मांग की है। শৌচালয়ৰ কাৰণে আমি দুবাৰ তিনিবাৰ এনে কৈছোঁ আৰু এজন যিটো মানুহ ৰাখিছে সেইটোতো মিউনিচিপালিটিৰ নহয়, আৰু মিউনিচিপালিটিৰ পৰা এবাৰ কিবা চাব আহিছিলে নেকি, চেণ্ট্ৰেলৰ পৰা চাব আহিছিলে যে এইটো কি ঠিক আছে কি নাই, কিন্তু সিহঁতে ভাল এটা ৰিপৰ্ট দি দিছে অ'কে বুলি। কিন্তু আমাৰ দোকানৰ ওচৰত দোকানৰ এটা কাষ্টমাৰ আহিলে লগে লগে কাষ্টমাৰটো এনেকুৱা কৰি গুচি যায়। কিয় এইটো এনেকুৱা পৰিস্থিতিটো কিয় হৈছে? আৰু এই বস্তুটো এদিন নহয়, দুদিন তিনিদিন মানে এক বছৰ ধৰি চলি আছে। আপোনালোকে যদি নোৱাৰে এইটো ঠিক কৰিব, বন্ধ কৰি দিয়ক, এইটো বন্ধ কৰি দিয়ক। আমি য'ত মানে এইবিলাক এই চেণ্টাৰৰ পৰা আমি মুক্ত হ'ম, ইমানখিনি কওঁ আৰু একো ক'ব নোৱাৰোঁ। আজি আপোনালোকে প্ৰতিবাদ কৰিব লগা এটা পৰিৱেশ আহি পৰিছে, কি হৈছে আচলতে কথাটো? আচলতে পৌৰসভাই যিটো এই শৌচালয়টো বনাইছে সেইটোৰ কাৰণে যথেষ্ট ইয়াতে যিখিনি থকা সমাগম মানুহ সকলোৰ মানে যথেষ্ট অসুবিধা হৈছে, প্লাছ এটা বিভৎসকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও এই পানী যোগান ধৰাৰ নামত যি ৰাস্তা খান্দি পেলাই যি অৱস্থা কৰি থৈছে, কেইবাজনো বৃদ্ধ বা মহিলা এই ৰাস্তাত উজুটি খাই পৰি কেইবাজনৰ দাঁত মুখ ভাঙিবলগীয়া অৱস্থা হৈছে আৰু যথেষ্ট ক্ষতি হৈছে। গতিকে পৌৰসভাই যদি এইবোৰ বিষয়ে যদি কিছু চকু কাণ নিদিয়ে, তেন্তে আমি এই বিষয়ে বেলেগ কিবা ব্যৱস্থা ল'বৰ কাৰণে আমি সকলোৱে মিলি বাধ্য হ'ব লাগিব। তাৰোপৰি এই ৰাস্তাটো দি আমাৰ দেশৰে হওক প্ৰায় গণ্যমান্য ব্যক্তিসকলে শ্বহীদ মৈদানতে আহে, কিবা মিটিং হওক বা কিবা ধৰণৰ বিহু হওক বা আন কোনো অনুষ্ঠান হওক, সকলোতে তেওঁলোক ইয়াত আহে। গতিকে এই ৰাস্তাটোৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিটো অতি সোনকালে যেন ইয়াক মেৰামত কৰি পেলাই যেন ভাল এটা সুব্যৱস্থা কৰি দিয়ে। অন্য ঠাইৰ যিখিনি ৰাস্তা দেখা পোৱা মতে ৭ নম্বৰ ৱাৰ্ডৰ কিছু ৰাস্তা মানে দিছপুৰৰ দৰে ৰাস্তা কৰি পেলাইছে, কিন্তু তাত থাকি এইটোহে একচুৱেলি দিছপুৰৰ ৰাস্তা কৰিবলগীয়া অৱস্থা কৰিব লাগিছিল। গতিকে মোৰ মানে আপোনাৰ সংবাদদাতাৰ যোগেদি মই ক'ব বিচাৰোঁ যে ৰাস্তাটো অন্য সেই দিছপুৰীয়া ৰাস্তা হিচাপে কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ।